এই সত্য ঘটনাটো হ'ল উত্তৰ প্ৰদেশৰ, য'ত দুজন বন্ধু আছিল। এজনৰ নাম বিমল আৰু আন এজনৰ নাম হ'ল ৰাকেশ। বিমল আৰু ৰাকেশে সৰুৰে পৰাই একেলগে ডাঙৰ দীঘল হয়। দুয়ো একেলগে থাকে, একেলগে খায়। আৰু এটা সময়ৰ পিছত দুয়ো বন্ধু একে সময়তে এটা কোম্পানীত চাকৰি কৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে বিমলে বিয়াও কৰায়। সব ঠিকেই আছিল। তাৰপিছত সেই কোম্পানীত এজনী ছোৱালীও চাকৰি কৰিছিল। তাইৰ নাম আছিল ৰেখা। একেখন কোম্পানীত দুয়ো একেলগে কাম কৰাৰ বাবে ৰেখাৰ লগত বিমলৰ এটা সুসম্পৰ্ক গঢ়ি উঠিছিল। আৰু সেইবাবে দুয়ো একেলগে মিলা মিছা কৰা, ফুৰিবলৈ যোৱা, ইজনে সিজনৰ লগত একেলগে সময় কটোৱা এনেকুৱা হৈছিল যে তেওঁলোকৰ বন্ধুত্ব আৰু বেছি গভীৰ হৈ পৰে। আৰু এটা সময়ত ৰেখাই বিমলক লাহে লাহে ভাল পাবলৈ আৰম্ভ কৰে, যিটো তেওঁলোকৰ ওচৰে পাজৰে থকা সকলোৱে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল। এদিন বিমলৰ বন্ধু ৰাকেশে বিমলক ক'লে যে ময়ো ৰেখাৰ লগত বন্ধুত্ব কৰিব বিচাৰোঁ। কিন্তু কোনে বিচাৰিব নিজৰ প্ৰিয় মানুহজনক আনৰ লগত বন্ধুত্ব কৰাই দিয়াটো? বিমলে তেতিয়া ৰাকেশৰ কথাত অমান্তি প্ৰকাশ কৰিলে। বিমলৰ এই কথাটোত ৰাকেশে খুব বেয়া পালে আৰু সিদিনাৰ পৰাই ৰাকেশৰ মনত বিমলৰ প্ৰতি এটা জ্বলন ভাৱ উৎপন্ন হ'ল। এদিন সুবিধা পাই ৰাকেশে ৰেখাক জোকাবলৈ ধৰিলে আৰু তাইৰ লগত এনেকুৱা কিছুমান ব্যৱহাৰ কৰিলে যিটো এজনী ছোৱালীয়ে কেতিয়াও নিবিচাৰে। তাৰপিছত ৰাকেশে ৰেখাৰ লগত যৌন নিৰ্যাতন কৰি তাইক ডিঙি চেপি হত্যা কৰিলে আৰু ৰেখাৰ মৃতদেহটো লৈ বিমলৰ বিচনাত পেলাই থৈ সি তাৰ পৰা পলাই গ'ল। তাৰপিছত ৰাকেশে নিজে গৈ পুলিচক খবৰ দিয়ে। বিমল যেতিয়া ঘৰ আহি পায়হি, সেই মুহূৰ্তত পুলিচো বিমলৰ ঘৰত উপস্থিত হয় আৰু বিমলক হাতে লোটে ধৰা পেলায়। এতিয়া বিমলে ভাবিবলৈ ধৰিলে যে এইবোৰ কি হ'ল আৰু কেনেকৈ হ'ল, এই ঘটনাটো কোনে সংঘটিত কৰিলে। তাৰপিছত পুলিচে বিমলক জেললৈ লৈ যায়। একে সময়তে ৰেখাৰ মৃতদেহটো পোষ্টমৰ্টম কৰা হয়। পোষ্টমৰ্টমৰ সেই ৰিপৰ্টত স্পষ্টভাৱে এই কথাটো ধৰা পৰে যে প্ৰথমতে ৰেখাৰ ওপৰত যৌন নিৰ্যাতন হয় আৰু তাৰপিছত ৰেখাক হত্যা কৰা হয়। এই কথাটো স্পষ্ট হোৱাৰ লগে লগে সকলোৱে বিমলক এজন হত্যাকাৰী বুলি ক'বলৈ ধৰিলে আৰু তাক ফাঁচি দিয়াৰ বাবে দাবী জনালে। চাৰিওফালে হাতত মোমবাতি লৈ সকলোৱে হত্যাকাৰীক উচিত শাস্তি দিবলৈ প্ৰশাসনক দাবী জনালে। সকলোৱে দাবী কৰা মতেই বিমলক ফাঁচীৰ অনুমতি দিয়া হ'ল। আকৌ এবাৰ এজন নিৰ্দোষীক দোষী বুলি সাব্যস্ত কৰা হয়। সেই দোষটো ইমানেই ডাঙৰ যে তেওঁক ফাঁচীৰ কাঠগড়ালৈ লৈ যোৱা হ'ল। বিমলৰ দুদিন পিছত ফাঁচী হ'বলগীয়া আছিল। জেইলাৰজনে বিমলৰ ওচৰলৈ গ'ল আৰু তেওঁক সুধিলে, তোমাৰ অন্তিম ইচ্ছা কি? তেতিয়া বিমল অলপ সময়ৰ বাবে মনে মনে থাকি তাৰপিছত জেইলাৰজনক নিজৰ ইচ্ছাটো ক'বলৈ আৰম্ভ কৰিলে আৰু ক'লে যে মই শেষ নিশাটো মই মোৰ পত্নীৰ সৈতে থাকিব বিচাৰোঁ, তাইৰ লগত একেখন বিচনাত শুব বিচাৰোঁ। বিমলৰ এই কথাটো শুনি জেইলাৰজন আচৰিত হৈ পৰিল আৰু ভাবিবলৈ ধৰিলে যে মই মোৰ 25 বছৰৰ চাকৰি কালছোৱাত এনেকুৱা প্ৰথমবাৰ দেখিবলৈ পাইছোঁ যে যি ল'ৰাক 2 দিন পিছত ফাঁচীৰ কাঠগড়াত ওলমাই দিয়া হ'ব আৰু সি চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় ল'ব, তাৰ মনত এই সময়ত এনেকুৱা ভাৱ আহিছে যে সি তেওঁৰ পত্নীৰ সৈতে এটা নিশা কটাব। কিন্তু অন্তিম ইচ্ছাটো অন্তিম ইচ্ছাই হয়। বিমলৰ এই অন্তিম ইচ্ছাটো পূৰণ কৰিবলৈ জেইলাৰজন মান্তি হ'ল আৰু তাৰপিছত জেইলাৰজনে বিমলৰ পত্নীক এই খবৰটো দিয়ে। বিমলৰ পত্নীয়ে এই খবৰ পাই লগে লগে বিমলৰ ওচৰলৈ যাবলৈ ওলাই যায়। তেতিয়া বিমলৰ পত্নীয়ে মনতে ভাবিবলৈ ধৰিলে যে সি মোৰ স্বামী, সি দোষী হওক বা নহওক, আইনে যেতিয়া তেওঁক দোষী বুলি কৈছে তেনেহ'লে তেওঁ ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় দোষী। কিন্তু যদি মোৰ স্বামীৰ এইটোৱেই ইচ্ছা যে মই এটা নিশা তেওঁৰ লগত পাৰ কৰোঁ, তেনেহ'লে তেওঁৰ এই অন্তিম ইচ্ছা মই নিশ্চয় পূৰণ কৰিম। এই কথাটোৱেই মনত ভাবি ভাবি তাই বিমলৰ ওচৰ পালেহি। বিমলৰ পত্নী জেললৈ অহাৰ আগতেই জেইলাৰজনে সকলোখিনি ব্যৱস্থা কৰি থৈছিল। তেওঁলোক দুজনক জেইলৰ ভিতৰত এটা কোঠাত থাকিবলৈ দিয়া হ'ল। তেওঁলোক দুয়ো সেই কোঠাটোত সোমোৱাৰ আগতেই সেই কোঠাটোত এটা ভয়েচ ৰেকৰ্ডাৰ লগাই দিয়া হ'ল, যাতে তেওঁলোক দুয়ো স্বামী স্ত্ৰীৰ মাজত যিবোৰ কথা বতৰা হয় সেই সকলোবোৰ জেইলাৰজনে জানিবলৈ পায়। আৰু সেই কোঠাটোৰ বাহিৰতো দুটা বডিগাৰ্ড
দিয়া হয়। বিমলৰ পত্নীয়ে সেই কোঠাটোৰ ভিতৰত সোমোৱাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰিলে আৰু পত্নীক কান্দিবলৈ দেখি বিমলো কান্দিবলৈ ধৰিলে। দুয়ো বহু দেৰিলৈকে কান্দোনত ভাঙি পৰিছিল। বহু সময়ে এনেকুৱা চলি থকাৰ পিছত বিমলৰ পত্নীয়ে বিমলক সুধিলে, তুমি এনেকুৱা কিয় কৰিলা? আমাৰ ভালপোৱাত কি কমি আছিল যে তুমি এনেকুৱা এটা কাম কৰিব পাৰিলা? তথাপিও তুমি যদি সেই ছোৱালীজনীক ভাল পাইছিলা তেনেহ'লে তাইক কিয় মাৰি পেলালা? এনেকুৱা কি হৈছিল যে যি ছোৱালীজনীক তুমি ভাল পাইছিলা সেই ছোৱালীজনীক তুমি হত্যা কৰিলা? পত্নীয়ে এই কথা সোধাত বিমল অলপ সময়ৰ বাবে নিমাত হৈ পৰিল আৰু তাৰ পিছত বিমলে ক'বলৈ ধৰিলে, তুমি মোক যিবোৰ কথা সুধিছা আৰু আইনে মোক যাৰ বাবে ফাঁচীৰ দৰে এটা শাস্তি দিবলৈ গৈ আছে, আচলতে মই ইয়াৰ বাবে দোষী নহয়। মই এনেকুৱা কোনো কাম কৰাই নাই। আমাৰ দেশৰ আইনে প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিহে কাৰোবাক শাস্তি দিয়ে আৰু এই ঘটনাটোত যিমানবোৰ প্ৰমাণ আছে সেই সকলোবোৰ প্ৰমাণ মোৰ ফালে আঙুলিয়াই দিছে। সেইবাবেই মোক ফাঁচীৰ দৰে শাস্তি দিয়া হৈছে। তেতিয়া বিমলৰ পত্নীয়ে সুধিলে, আচলতে সত্যটো কি? তুমি মোক সকলো কোৱা। আনফালে বিমল আৰু তেওঁৰ পত্নীৰ মাজত যিবোৰ কথা বতৰা চলি আছিল সেই সকলোবোৰ কথা জেইলাৰৰ লগতে আন সকলোৱে শুনি আছিল। তাৰপিছত বিমলে সত্যটো ক'বলৈ ধৰিলে, যি ঘটনাৰ বাবে মোক ফাঁচি দিয়া হ'ব সেয়া মই কৰাই নাই। বিমলে আৰু কৈছিল, মোৰ বন্ধু ৰাকেশ আছিল মূল অপৰাধী। পিছত মই সকলো জানিব পাৰিলোঁ যে ৰেখাৰ ওপৰত যৌন নিৰ্যাতন কৰি ৰাকেশে ৰেখাক হত্যা কৰিছিল। কিন্তু এই অপৰাধৰ অভিযোগ মোৰ ওপৰত আহি পৰিল। তেতিয়া বিমলৰ এই সকলোবোৰ কথা জেইলাৰজনে শুনি পুনৰ এই ঘটনাৰ তদন্তৰ আদেশ দিয়ে। তদন্তৰ পিছত এই কথা প্ৰমাণ হয় যে ৰাকেশেই আছিল আচল অপৰাধী। এই সকলোবোৰ কথা প্ৰমাণ হোৱাৰ পিছত বিমলক জেইলৰ পৰা মুক্তি দিয়া হয়, লগতে ৰাকেশক গ্ৰেপ্তাৰ কৰা হয় আৰু আচল অপৰাধী ঘোষণা কৰি ৰাকেশক ফাঁচীৰ আদেশ দিয়া হয়। প্ৰিয় দৰ্শক, আজিৰ এই কাহিনীয়ে পুনৰ এই কথা প্ৰমাণ কৰিলে যে সত্যৰ সদায় জয় হয়। আজিৰ ভিডিঅ'ত ইমানেই। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।